যাতে কম সময়ত আমি পৰম আনন্দ লাভ কৰিব পাৰোঁ। এই উপায়টো কি? লগতে কৈছে কলিযুগৰ মানুহৰ বুদ্ধিহীন হ'ব, ভাগ্যহীন হ'ব। 8টা বস্তু কলিযুগত হ্ৰাস পাব। ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। 12:2:1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক। ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুষ, বল, স্মৃতি 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। সেইকাৰণে শৌনকে প্ৰথমেই কৈছে, হে সুতমুনি, মই তোমাক কলিযুগৰ মানুহৰ সীমাবদ্ধতাৰ বিষয়ে বুজাই দিলোঁ। যিটো উপায় দিবা চিন্তা কৰি দিবা। আৰু এই 28,000 ঋষিমুনি লাপিলোপা নহয়। 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ। সেইকাৰণে তেওঁলোকে প্ৰথমেই সাৱধান কৰি দিছে সুতমুনিক যে তুমি নাভাবিবা যে আমি একো নপঢ়াকৈ আহিছোঁ শুনিবলৈ। আমিও শ্ৰৱণ কৰি আহিছোঁ, বহুত পঢ়িছোঁ, শাস্ত্ৰ অধ্যয়ন কৰিছোঁ। আৰু শাস্ত্ৰবিলাকত বিভিন্ন কথা আছে। ভূৰিণী ভূৰি কৰ্মাণি শ্ৰুতব্যানি বিভাগশ অত সাধু অত্ৰ যত সাৰম সমুদ্ধৃত্য মনীষয়া মাম ব্রূহি শ্রদ্ধানানাম যেন আত্মা সম্প্রসিদতি। 1:1:11 প্ৰথম স্কন্ধ 1ম অধ্যায় 11 নম্বৰ শ্লোকত শৌনকে সুতমুনিক ক'লে, হে সুতমুনি, শাস্ত্ৰ বিভিন্ন আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মাৰ্গৰ কথা কৈছে। ক'ৰবাত যদি কৈছে যাগ যজ্ঞ পূজা পাতল, ক'ৰবাত যদি বলি বিধান, ক'ৰবাত জপ তপ তীৰ্থ, ক'ৰবাত ধ্যান ধাৰণা সমাধি। আমি আচলতে কি কৰিলে ভাল হ'ব? তুমি সমস্ত শাস্ত্ৰৰ সাৰটো উদ্ধাৰ কৰি আমাক কোৱা। আৰু তাৰ পাছত সুতমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে। প্ৰথমেই কলিযুগৰ মানুহৰ প্ৰধান আৰু মুখ্য কৰ্ম কি হ'ব সেইটো কৈ দিলে। সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক্ষজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদতি। 1:2:6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোকতে সুতমুনিয়ে কৈ দিলে, হে শৌনক আদি ঋষি সমস্ত, কলিযুগৰ মানুহৰ পৰম ধৰ্ম এটাই, সেইটোৱে হৈছে কৃষ্ণত ভক্তি। কেনেকৈ কৰিব? 2টা মাত্ৰ চৰ্ত দিলে। এটা কৈছে অহেতুকি। আমি যদিও কৃষ্ণত ভক্তি কৰি আহিছোঁ, এই চৰ্ত 2টা মানিব পাৰিছোঁনে নাই নিজে নিজে আপোনালোকে বিবেচনা কৰিব। প্ৰথম চৰ্ত অহেতুকি, হেতু থাকিব নোৱাৰিব, নিষ্কামভাৱে। আমি চকু 2টা মুদিবলৈ পালোহে, দুনিয়া ভৰৰ লিষ্ট গালোৱে। যত যিমান আছে এইটো দিয়া সেইটো দিয়া। 125 টকাৰ শৰাই এখন নামঘৰত দি 5 লাখ টকাৰ কণ্ট্ৰেক্ট বিচৰা মানুহো আছে। আগবঢ়াইছে শৰাই এখন, বিচাৰিছে 5 লাখ 15 লাখ টকাৰ কণ্ট্ৰেক্ট। আৰে দিছা 125 টকা, ঘোষটোতো অলপ বঢ়াই দিয়া। আমি মাত্ৰ সকামভাৱে আহি আছোঁ, চেষ্টা কৰক নিষ্কামভাৱে আহিবলৈ। আমি নাজানো কোনটো বস্তু আমাৰ কাৰণে ভাল হ'ব, কোনটো বেয়া হ'ব। ভগৱানৰ ওপৰত অৰ্পণ কৰি দিয়ক। যদ শ্ৰেয় যদ নিশ্চিতম ব্ৰূহিতন মে শিষ্যস্তেহম স্বাধিমাম তম প্ৰপন্নম। অৰ্জুনে যেনেকৈ 2য় অধ্যায় 7 নম্বৰ শ্লোকত কৈছিল, মোৰ কাৰণে যিটো শ্ৰেষ্ঠ হ'ব, নিশ্চিত হ'ব, সেইটো মোক কোৱা। তোমাৰ চৰণত মই শৰণাগতি হ'লোঁ, তোমাৰ শিষ্যৰূপে মোক গ্ৰহণ কৰা। যিটো আমাৰ কাৰণে ভাল সেইটো তুমি দিয়া, যিটো কৰা তুমি, যিটো কৰা সেইটোৱে আমি স্বীকাৰ কৰিম। নিষ্কামভাৱে আহিব দিছে। 2য় কৈছে অপ্ৰতিহত, নিৰন্তৰভাৱে। আমি অধ্যায়ৰ শেষত মাত্ৰ গাওঁ নিৰন্তৰে ডাকি বোলা ৰামৰা। বছ নিৰন্তৰটো তাতেই কোৱা হয়। নিৰন্তৰ মানে অন্তৰবিহীন, কণ্টিনিউ, তেলৰ ধাৰৰ দৰে। এই চৰ্ত 2টা যদি মানি ল'ব পাৰোঁ আৰু কৃষ্ণত যদি একান্ত মনে ভক্তি কৰিব পাৰোঁ, তেতিয়াহ'লে পৰম আনন্দ আমি হৃদয়তে অনুভৱ কৰিব পাৰিম। ইয়াত তিল মানুহ সন্দেহ নাৰাখিব। ভাগৱত আগবাঢ়িছে, 7ম স্কন্ধ পালোহি। নাৰদে দৈত্য শিশুসকলক দিছে উপদেশ। প্ৰহ্লাদে দৈত্য শিশুসকলক উপদেশ দিছে। পদৰ লগে লগে যাম এতিয়া। ইয়াত কৈছে, নাৰদ বদতি ধৰ্ম মহামতি শুনা পাছে যেন ভৈল শুক্ৰৰ তনয় কামে বৈশ্য হুয়া আপোনাৰ গৃহে গৈল। কৈ আছে কোনে? নাৰদে। কাক কৈছে? ধৰ্ম মহামতিক, যুধিষ্ঠিৰক। কেতিয়া? যেতিয়া ৰাজসুই যজ্ঞ হৈছিল।
ৰাজসুই যজ্ঞ হওঁতে আপোনালোক সকলোৱে জানে ভগৱান কৃষ্ণৰ পেহীয়েকৰ পুত্ৰ শিশুপাল পেহীয়েকক কথা দিছিল যে তোমাৰ পুত্ৰৰ মই 100টা অপৰাধ ক্ষমা কৰি দিম কিন্তু ৰাজসুই যজ্ঞত শিশুপালে অতি তিৰস্কাৰ কৰি গৈ আছে আৰু ভগৱানে বাৰে বাৰে সোঁৱৰাই দিছে শিশুপাল মই 100টা অপৰাধে ক্ষমা কৰিম বুলি কথা দিছো গতিকে নিজকে সংযত কৰ নাই শিশুপালে আৰু তৰ্জন গৰ্জন কৰি অপৰাধ ইটোৰ পিছত সিটো কৰি গৈ আছে শেষত যেতিয়া 100টা অপৰাধ সম্পূৰ্ণ হৈ গ'ল ভগৱান কৃষ্ণই তেওঁৰ হাতৰ চক্ৰ প্ৰক্ষেপণ কৰিলে আৰু শিশুপালৰ ডিঙি কাট খাই গ'ল লগে লগে যুধিষ্ঠিৰে দেখা পালে শিশুপালৰ শৰীৰৰ পৰা এগছি বন্তিৰ দৰে এটা পোহৰ ওলাই ভগৱান কৃষ্ণৰ শৰীৰত বিলীন হৈ গ'ল যুধিষ্ঠিৰে ভাবিলে এটো শিশুপালৰ আত্মা কিন্তু ইয়াৰ দৰে এজন অপৰাধী এজন পাপীৰ আত্মা ভগৱানৰ শৰীৰত বিলীন হৈ যোৱা ইকত্বম মুক্তি নিৰ্বাণ কেনেকৈ সম্ভৱ নাৰদক প্ৰশ্ন কৰিছিল হে দেৱৰ্ষি নাৰদ শিশুপালৰ দৰে পাপীয়েও মুক্তি পায় কেনেকৈ সম্ভৱ আৰু তেতিয়া নাৰদে যুধিষ্ঠিৰক কোৱা আৰম্ভ কৰিছিলে শিশুপাল কোন আছিল আৰু এয়া ক'বলৈ যাওঁতে বৈকুণ্ঠৰ পাৰিষদ জয় বিজয়ৰ পৰা আৰম্ভ কৰিলে কেনেকৈ চাৰি সিদ্ধই সাপ দিলে কেনেকৈ হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ জন্ম হ'ল দ্বিতীয়বাৰ আহি কেনেকৈ ৰাৱণ কুম্ভকৰ্ণ হ'ল আৰু তৃতীয় জন্মত কেনেকৈ শিশুপাল আৰু দন্তবক্ৰ হ'ল এই কথাখিনি কৈ যাওঁতে এতিয়া প্ৰহ্লাদৰ চৰিত্ৰ আহিছে সেইকাৰণে ইয়াত লিখিছে নাৰদ বদতি ধৰ্ম মহামতি যুধিষ্ঠিৰক কৈছে কি কৈছে শুনা পাছে যেন ভৈল পাছত কি হ'ল শুনা আগত কি হৈ আছিল আগৰখিনি গম পাওক তেতিয়া পাছৰখিনি গম পাব প্ৰথম বুজি লওক প্ৰহ্লাদ এজন বৈষ্ণৱ জন্ম ক'ত পাইছে হিৰণ্যকশিপু আৰু কয়াধুৰ ঘৰত হিৰণ্যকশিপু অসুৰ দৈত্যকুলত বৈষ্ণৱৰ জন্ম কেনেকৈ সম্ভৱ বৰ সুন্দৰ সুন্দৰ কাহিনী আহে ভকতসকলে বৰ অতি মনোৰম কথা কয় হিৰণ্যক্ষক যেতিয়া বৰাহ ৰূপ অৱতাৰ ধাৰণ কৰি প্ৰভু ভগৱন্তই যেতিয়া বধ কৰিলে হিৰণ্যকশিপুৰ প্ৰধান শত্ৰু হৈ পৰিল বিষ্ণু আৰু তেওঁ গোটেই ত্ৰৈলোকত বিচাৰি ফুৰিলে ভগৱান কৃষ্ণই ভাবিলে যে মোক বাহিৰত বিচাৰি ফুৰিছে গতিকে মই সূক্ষ্ম ৰূপ ধাৰণ কৰি তাৰ হৃদয়ত সোমাই থাকো এই কাহিনীবিলাকে মাত্ৰ আমাক একোটা ইংগিত দি গৈছে আধ্যাত্মিক তত্ত্ব বুজাই গৈছে আমিও বাহিৰৰ মঠ মন্দিৰ য'তে ত'তে গৈ পেলাই ভগৱানক বিচাৰি ফুৰিছো দেৱৰো ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে আছে হৰি সবাৰো হিয়াত কীৰ্তনত লিখিছে কি সুন্দৰভাৱে লিখিছে হৃদয়ত আছে কিন্তু আমি হিৰণ্যকশিপুৰ দৰে বাহিৰত বিচাৰি ফুৰিছো আৰু হিৰণ্যকশিপুও বিচাৰি বিচাৰি নাপালে শেষত থিৰাং কৰিলে যে মই এই সময়খিনিত ব্ৰহ্মাৰ পৰা বৰ লৈ আহোঁ যাতে মোক কোনো বধ কৰিব নোৱাৰে সেই বুলি এটা নিৰ্দিষ্ট দিন নিৰ্ধাৰণ কৰি তেওঁ তপস্যা কৰিবৰ কাৰণে গ'ল দেৱতাসকলৰ মাজত হাহাকাৰ লাগি গ'ল আমি এনেৰে নোৱাৰো হিৰণ্যকশিপুক আৰু যদি অমৰত্ব বৰ প্ৰাপ্তি কৰি আহি যায় তেতিয়াহ'লে আমাৰ কি গতি হ'ব লগে লগে বৃহস্পতি গুৰুৰ ওচৰত গৈ গোটেইখিনি ব্যক্ত কৰিলে হে গুৰুদেৱ আপুনি কিবা এটা কৰক আৰু গুৰুজনাই ক'লে চিন্তা নকৰিবা চাওক কথাবিলাকৰ তাত্ত্বিকতা প্ৰত্যেকটো বস্তুত আছে স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰ তেওঁৰো এজন আধ্যাত্মিক গুৰু আছে অযোধ্যাৰ ৰজা ৰামচন্দ্ৰ তেওঁৰো এজন আধ্যাত্মিক গুৰু আছে আগৰ যিমান ৰজা মহাৰাজাৰ কথা আপোনালোকে পাব তাত একোজন আধ্যাত্মিক গুৰু থাকে আধ্যাত্মিকতাৰ বাদে আসল তত্ত্বটো আমি বুজি নাপাওঁ বাকিবিলাক সব ভোগৰ বস্তু সেইকাৰণে আধ্যাত্মিকতা অবিহনে এজন মানুহ সম্পূৰ্ণ হ'বই নোৱাৰে ই অসম্ভৱ বৃহস্পতিয়ে ক'লে যে চিন্তা নকৰিবা মই কিবা এটা উপায় উলিয়াম হিৰণ্যকশিপুৰ যাত্ৰাৰ পথত এজোপা গছত ভাটৌ চৰাই ৰূপ ধাৰণ কৰি পৰিলে আৰু হিৰণ্যকশিপুৱে শুনাকৈ মাত দিলে নাৰায়ণ নাৰায়ণ ভাটৌৱে মাত দিলে নাৰায়ণ নাৰায়ণ নাম শুনাৰ লগে লগে হিৰণ্যকশিপুৱে কৈছে ই কি মোৰ যাত্ৰা পথত এই বৈৰীটোৰ শব্দ
নামৰ উচ্চাৰণ অসম্ভৱ, মোৰ যাত্ৰা ভংগ হৈ গ'ল, মই নাযাওঁ। ঘূৰি আহিল আৰু কয়াধু পত্নীক ক'লে। পত্নীয়ে সুধিলে, স্বামী কি হ'ল? আপুনিতো গৈছিল তপস্যা কৰিবলৈ আৰু ইমান সোনকালে ঘূৰি আহিল। বোলে নক'বা, আজি মোৰ যাত্ৰা পথত আজি মই সেই বৈৰীটোৰ নাম শুনিলোঁ। কাৰ নাম? নাৰায়ণ নাৰায়ণ বুলি উচ্চাৰণ কৰিলে কোনোবা এটা। কয়াধুৱে ভাবিলে, যিয়ে নহওক কিয় আজি মোৰ স্বামীৰ মুখত ভগৱানৰ নামটো উচ্চাৰণ হৈছে। আইগৰাকীয়ে যদি ইচ্ছা কৰে তেওঁৰ স্বামীক যেনেকুৱাই দূৰ পথেদি বা বেয়া পথেদি নাযাওক কিয় তেওঁ শুদ্ধ পথলৈ লৈ আহিব পৰাৰ ক্ৰেডিট আইসকলৰ আছে, মাত্ৰ আপোনালোকে প্ৰয়োগ কৰিব পাৰিলে হ'ল। কয়াধুৱে গম পাই গ'ল, অজানিতে হ'লেও আজি মোৰ স্বামীৰ মুখত নাৰায়ণ নাৰায়ণ নামটো উচ্চাৰণ হৈছে। গতিকে অকণমান ইটো সিটো কৰ্ম কৰি বাৰে বাৰে আহি পেলাই নিজৰ স্বামীক সোধে, স্বামী কি বুলি কৈছিলে আপুনি? কাৰ নাম কোন কি শুনিছিলে? বছ দিনটোত বহুবাৰ হিৰণ্যকশিপুৱে নাৰায়ণ নাৰায়ণ কৈ থাকিলে। চাওক, ভাগৱত শাস্ত্ৰত এটা কথা ক্লিয়াৰ কৈছে, ভগৱানৰ ওচৰলৈ আপুনি নামটো কি ভাৱত লৈছে সেইটো কোনো ডাঙৰ কথা নহয়। কংসই বস্ত্ৰটো কৃষ্ণক দেখিছিল, খাদ্যত কৃষ্ণক দেখিছিল, সেৱকৰ মাজত কৃষ্ণক দেখিছিল, বেৰবিলাকত কৃষ্ণক দেখিছিল, চাৰিওফালে কৃষ্ণময়। কিন্তু বৈৰভাৱে ভয়ত, কংসই ভয়ত দেখিছিল। বৈৰভাৱে শিশুপালে পালে, ভয়ত কংসই পালে। আপুনি যি ভাৱতে নহওক আৰু সাধাৰণ ভাৱত বুজক, আজিকালি চবৰে মোবাইলত পাছৱৰ্ড, ধৰি লওক 1 2 3 4। আপুনি মৰমত 1 2 3 4 দবাওক আৰু ক্ৰোধত দবাওক, আপোনাৰ মোবাইল খোল খাবই। আপুনি কি ভাৱ লৈছে কথা নাই, আপুনি 1 2 3 4টো দবালে হ'ল। আৰু যেতিয়া বহুবাৰ নাৰায়ণ নাৰায়ণ নাম যেতিয়া স্মৰণ কৰালে, সেই নিশাই তেওঁলোক সৃষ্টি কাৰ্যত আগবাঢ়িল। আমাৰ সৃষ্টি কাৰ্যত আগবঢ়াৰ প্ৰাক মুহূৰ্তত ইমান এটা সুন্দৰ অনুষ্ঠান আমাৰ অসমীয়া সমাজত আছে। ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি এভাগ বৈকুণ্ঠৰ পৰম মংগল নাম বস্তুভাগ চৈতন্য কৰা হয় আৰু ভকতৰ মুখেদি আশীৰ্বাদ লোৱা হয়। কিন্তু অতি দুখৰ আৰু পৰিতাপৰ বিষয়, আজিকালি কেৱল মাত্ৰ খাদ্যৰ কাৰণে এই নাম ভাগো বাদ দিয়া হ'ল আৰু নহ'লে তৃতীয় দিনলৈ লৈ গ'ল। বিয়া কৰোৱাৰ পাছত তৃতীয় দিনত আপুনি খাদ্য দিছে, ভকতক নিমন্ত্ৰণ কৰিছে, শুভ কৰ্ম প্ৰথমতে আশীৰ্বাদ লওক, তাৰ পাছত আপুনি বিবাহ কাৰ্য সম্পন্ন কৰক। কিন্তু সলনি কৰি গৈ আছে, কোনো শাস্ত্ৰসন্মত বেপাৰ নহয় এইবিলাক, মাত্ৰ নিজৰ নিজৰ তৃপ্তিৰ কাৰণে, নিজৰ নিজৰ সুবিধাৰ কাৰণে আমি সলনি কৰি গৈ আছোঁ। যি কি নহওক, আৰু তাৰ পাছত সেই নিশাই তেওঁলোক সৃষ্টি কাৰ্যত আগবাঢ়িল। কয়াধুৰ গৰ্ভত স্থিত হ'ল এটি পৰম বৈষ্ণৱৰ। হিৰণ্যকশিপু তপস্যাৰ কাৰণে গুচি গ'ল। দেৱতাসকলে গম পালে যে হিৰণ্যকশিপু তপস্যাত গৈছে, লগে লগে আক্ৰমণ কৰিলে অসুৰৰ ৰাজ্য আৰু অসুৰক পৰাজিত কৰিলে। কয়াধুক বন্দী কৰি লৈ গ'ল। বাটত নাৰদে পালে, নাৰায়ণ নাৰায়ণ, দেৱৰাজ ইন্দ্ৰ, ইয়াক কি কৰিলা তুমি? এগৰাকী নাৰীক এনেকৈ বন্দী কৰি আনিছা? শাস্ত্ৰত কৈছে, যত্ৰ নাৰীয়স্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা, য'ত নাৰীৰ সন্মান কৰা হয় তাত দেৱতাই বাস কৰে, আৰু তুমি নিজেই নাৰীক এনেকৈ বন্দী বনাই আনিছা? ইন্দ্ৰই ক'লে যে, হে দেৱৰ্ষি নাৰদ, আইগৰাকীৰ প্ৰতি মোৰ মনত কোনো বেয়া ভাৱ নাই, কিন্তু এওঁৰ গৰ্ভত এটি অসুৰ সন্তান লালিত পালিত হৈ আছে। মই এই সন্তানটো প্ৰসৱ হোৱাৰ লগে লগে সন্তানটোক বধ কৰি পেলাই আইগৰাকীক মোকলাই দিম। নাৰদে ক'লে, অসম্ভৱ, কয়াধুৰ গৰ্ভত পৰম বৈষ্ণৱে স্থিত হৈছে, তুমি তেওঁক বধ কৰিব নোৱাৰা, সেইটো আশা বাদ দিয়া, আইগৰাকীক মোৰ লগত যাব দিয়া। আৰু নাৰদে লগত লৈ গ'ল। আইগৰাকীৰ গৰ্ভত সন্তানটো থাকোঁতেই নাৰদৰ মুখেদি ভাগৱত ধৰ্ম শ্ৰৱণ কৰিলে। ইয়াৰ পৰা আমি কি বুজো? গৰ্ভৱতী আইসকলে এই 10 মাহ 10 দিন তেওঁলোকৰ দিনচৰ্য বা দিনৰ কেনেকৈ কটাইছে দৈনন্দিন জীৱন, তাৰ ওপৰত নিৰ্ভৰ কৰিছে আপোনাৰ গৰ্ভত লালিত পালিত হৈ থকা সন্তানটো। আপোনাৰ খাদ্য অভ্যাস কেনেকুৱা, আপুনি 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা কেনেকুৱা জ্ঞান আহৰণ কৰিছে, প্ৰতিটো বস্তু মাতৃগৰাকীৰ নাৰীদানৰ দ্বাৰা গৈ এই সন্তানটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আছে। ইয়াৰ উদাহৰণ আপোনালোকে অভিমন্যুক পাব, প্ৰহ্লাদক পাইছে। ইয়াৰ উদাহৰণ অষ্টাবক্ৰ বুলি এজন মুনি, জনকৰ যিজন আধ্যাত্মিক গুৰু, সেইজনক পাব।
শাস্ত্ৰত বহুত আছে, খালি আমি মাত্ৰ ল'ব লাগে। প্ৰহ্লাদ গৰ্ভত থাকোঁতে তেওঁ ভাগৱত ধৰ্মৰ বিষয়ে শুনিলে, আৰু যেতিয়া হিৰণ্যকশিপু তপস্যা কৰি আহিল, তাৰ পাছত পুনৰ দেৱতাসকলক হেৰুৱালে, কয়াধুক আনিলে, প্ৰহ্লাদৰ জন্ম হ'ল। প্ৰহ্লাদ 5 বছৰ হোৱাৰ লগে লগেই শুক্ৰাচাৰ্যৰ পিতেক খণ্ড আৰু অমৰ্ক দুইটাকে একেলগে খণ্ডামৰ্ক বুলি কয়। এই খণ্ডামৰ্কৰ তলত শিক্ষাদানৰ কাৰণে পঠালে, আৰু সেই শিক্ষা লৈ থকা অৱস্থাৰ কথা এয়া লিখিছে। গুৰুতলত থাকোঁতে কি হয় সেইকাৰণে লিখিছে, শুনা পাছে যেন ভৈল শুক্ৰৰ তনয় কামে বৈশ্য হুয়া আপোনাৰ গৃহে গৈল। ক্লাছত শ্ৰেণীকোঠাত যেতিয়া পাঠ দান কৰি থাকে, তাৰ মাজতে যেতিয়া খণ্ডামৰ্কই ঘৰু আহি কিবা কামত অকণমান আঁতৰ হৈ যায়, সেই সময়ত সবাকো দায়ায়ে দৈত্য শিশু সমস্তক মহাপুণ্যবন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্মযত। সেই সময়কণত প্ৰহ্লাদে দৈত্য শিশুসকলক গোটাই লয় আৰু ভাগৱত ধৰ্মৰ বিষয়ে কয়। কি কয়? দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত হুয়া একমত ভকতিক আচৰয়। কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপিয় ধ্ৰুৱম অৰ্থদম 7:6-1 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোক ভাগৱত। তাত কৈছে প্ৰহ্লাদে দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়। প্ৰথম কথা কৈছে, এতিয়াৰ পৰা আহি গ'ল মূল তত্ত্বৰ কথা। 1 নম্বৰ কথা ইয়াত প্ৰহ্লাদে প্ৰথমে ক'লে, মানুহৰ জন্মটো দুৰ্লভ। 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। কি এই 84 লাখ? 20 লাখ সব স্থাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 লাখ কুর্ম কবি গাवे, पक्षीगण 10 लाख बतावे, 30 लाख पशु जानहु भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। 20 लाख स्थावर माने गस गसनी प्रजाति जीवय मानुहर जुनि पुआर प्राक मुहूर्तत 20 लाख गस गसनी प्रजाति भ्रमण करिबलगिया হয়। 9 लाख जलत थका प्राणी प्रजाति 29, 11 लाख काछर दरे सरीसृप जातीय प्राणी प्रजाति 29, 11, 40, 10 लाख चराई चिरिकटी प्रजाति 40, 10, 50, 30 लाख विभिन्न जंतुर प्रजाति 80 लाख, 4 लाख बांदर प्रजाति सर्वमुठ 84 लाख। 84 लाख जुनि भ्रमण करार पाছত आमी एटु शरीर पाइछु। प्रहलादे কৈছে এই ইমান দুৰ্লভ শৰীৰটো পায় যদি বুদ্ধিমন্ত হয় তেতিয়াহলে কি কৰে? কুমাৰ কালত হুয়া একমত ভকতিক আচৰয়। কুমাৰ কালৰ পৰাই তেতিয়া তেওঁ ভক্তিক ধৰিব যদি বুদ্ধিমন্ত হয়। কিয়? ভক্তি কৰিলে কি হ'ব? আৰু বুজি লওক ভক্তি মানেনো কি? কি কৰিব লাগে? ভক্তি মানে কি? আমাক যে কৈ আছে যে ভক্তি ভক্তি ভকতি, তাৰ মানে কি? নাৰদে দিছে ভক্তিৰ সংজ্ঞা। ভক্তি প্ৰেম স্বৰূপা। ভক্তি মানে প্ৰেম, ভাল পোৱা। মই মোৰ মাক ভাল পাওঁ, মাতৃভক্তি। মই মোৰ দেউতাক ভাল পাওঁ, পিতৃভক্তি। মই দেশখনক ভাল পাওঁ, দেশভক্তি। মই ভগৱানক ভাল পাওঁ, ভগৱত ভক্তি। ভাল পাব লাগিব। কিয়? ভাল পালে কি হ'ব? আপুনি যাক ভাল পায় 24 ঘণ্টাত বেছিভাগ সময় এই বস্তু বা ব্যক্তিটোৰ কথা আপোনাৰ মনলৈ আহি থাকে। যাক আপুনি ভাল পায়, আপোনাৰ ভাল পোৱা জনৰ কথা, ই বস্তু হ'ব পাৰে, ব্যক্তি হ'ব পাৰে, তেওঁলোকৰ কথা 24 ঘণ্টাত বেছিভাগ সময় আমাৰ মনলৈ আহি থাকে। আৰু শাস্ত্ৰত কৈছে, গীতাত অৰ্জুনক কৈছে, তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ্চ ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য অসংশয়। 8ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত মোক স্মৰণ কৰ আৰু তই তোৰ কৰ্তব্য কৰ্ম কৰি যা। তোৰ মন আৰু বুদ্ধি মোক অৰ্পণ কৰ।
এনেকৈ তই মোক পাবি। তাৰ মানে প্ৰতিটো মুহূৰ্তত আমি স্মৰণ কৰিব লাগিব। এতিয়া স্মৰণ কৰিবলৈ কি কৰিব লাগিব? কেতিয়া স্মৰণ হ'ব? আপোনাৰ মোৰ মনলৈ বেছিকৈ কাৰ কথা আহে? যাক আমি ভাল পাওঁ। বস্তু হ'ব পাৰে, ব্যক্তি হ'ব পাৰে। কোনোবা এটা নতুনকৈ ঘৰ বনাইছে, ঘৰটোৰ প্ৰতি প্ৰেম, 24 ঘণ্টাত বেছিভাগ সময় ঘৰটোৰ কথা আহি থাকিব। কোনোবাই এখন গাড়ী লৈছে, গাড়ীখনৰ প্ৰতি প্ৰেম, 24 ঘণ্টাত বেছিভাগ সময় গাড়ীৰ কথা মনলৈ আহিব। কোনোবাই বিয়া কৰাই আনিছে, পতিৰ পত্নীৰ কথা, পত্নীৰ পতিৰ কথা, যাক ভাল পাওঁ তাৰ কথা মনলৈ আহে। আমি বস্তু আৰু ব্যক্তিক ভাল পাওঁ, সেইকাৰণে বস্তু বা ব্যক্তিৰ কথাৰে আমাৰ দিনটোৰ 24 ঘণ্টা স্মৰণত ঘূৰি আছে। কিন্তু কৃষ্ণক কিয় ভাল পাওঁ? কৃষ্ণই আমাক কিটো দিছে? ভাল পাবলৈ কিবা এটা দিব লাগিব। ঘৰটোৱে আপোনাক সুখ দিছে, ঘৰটোক ভাল পাইছে। গাড়ীখনে আপোনাক আনন্দ দিছে, গাড়ীখন ভাল পাইছে। পত্নীৰ পৰা সুখ পাইছে, পত্নীক ভাল পাইছে। পত্নীয়ে স্বামীৰ পৰা সুখ পাইছে, স্বামীক ভাল পাইছে। ভগৱানে কিটো দিছে? কৃষ্ণই দিছে কি? কিয় ভাল পাওঁ? আমি যিখন পৃথিৱীত থিয় হৈ আছো, এই পৃথিৱী ভগৱান কৃষ্ণই দিছে। আমি যি বায়ু সেৱন কৰিছোঁ, এই বায়ু ভগৱান কৃষ্ণই দিছে। পিয়াহত আতুৰ হৈ যি পানী আমি সেৱন কৰিছোঁ, এই পানী ভগৱান কৃষ্ণই দিছে। য'ত আমি ৰন্ধন কৰোঁ, অগ্নি, এই অগ্নি ভগৱান কৃষ্ণই দিছে। যিখন মুক্ত আকাশৰ তলত আমি থিয় হৈ আছোঁ, এইখন ভগৱান কৃষ্ণই দিছে। আৰু ইয়াতকৈও ডাঙৰ কথা হৈছে, সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ। এইটো পৰম তত্ত্ব জানিবা ৰাজন। আপোনাক মোক সচেতন যোনে কৰি ৰাখিছে, সেইজন হৈছে কৃষ্ণ। সেইজনক যদি আমি ভাল নাপাওঁ, যিজনৰ অবিহনে আমাৰ অস্তিত্ব নাই, অকণমান সময় যদি নাক আৰু মুখ বন্ধ কৰি দিয়ে, আমি ধৰ ফৰাবলৈ ধৰিম। ক'ভিডৰ সময়ত অক্সিজেনৰ চিলিণ্ডাৰ কম হোৱাৰ কাৰণে বহুতে প্ৰাণ হেৰুৱাবলগীয়া হ'ল, কেৱল অক্সিজেন নোহোৱাৰ কাৰণে। আমাৰ যদি নাক মুখ বন্ধ কৰি দিয়ে, অলপ সময়ৰ ভিতৰতে শেষ, আৰু আমি ফ্ৰী পাই আছোঁ। দিছে কোনে? ভগৱানে। তথাপিও তেওঁক ভাল পাবলৈ শিকা নাই, তথাপিও তেওঁৰ প্ৰতি আমাৰ প্ৰেম নাই। এবাৰতো ভাল পাবলৈ শিকক। আৰু যদি ভাল পায়, আপোনাক কোনেও ক'ব নালাগে ভগৱানৰ কথা স্মৰণ কৰ, অহৰহ আহি থাকিব, আপোনাৰ প্ৰেমিক হৈ যাব, যেনেকৈ গোপীসকল কৃষ্ণৰ প্ৰেমত বলীয়া হৈ আছিল। সেইকাৰণে ইয়াত কৈছে, যিজন অতি বুদ্ধিমন্ত হ'ব, তেওঁ কুমাৰ কালৰ পৰা ভক্তিক আচৰণ কৰিব। মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰক যাৰ ইচ্ছা তৰিবাক। যদিও ভাগৱত ধৰ্ম বা আমাৰ গুৰুজনাই প্ৰৱৰ্তন কৰা এক শৰণ হৰিনাম ধৰ্ম, আমি মুক্তিকো বাঞ্ছা কৰাৰ কথা কোৱা নাই। ভাগৱতৰ 2য় শ্লোকটোতেই উচ্চাৰণ কৰিছে ধৰ্ম প্ৰৌজিত কেইতৱ। কেইতৱ ধৰ্ম বাদ দিয়াৰ কথা কৈছে। কেইতৱ মানে এই ধৰ্ম 4 পুৰুষাৰ্থ মুখ্য। এই ধৰ্মৰ প্ৰতিও যাৰ ইচ্ছা নাই, মুক্তিটো নিস্পৃহা যিটো, সেহি ভকতক নম। যাৰ মুক্তিৰ প্ৰতিও ইচ্ছা নাই, কিন্তু তথাপিতো ঈশ্বৰমুখী হোৱা বুলি আমি যদি ধৰি লওঁ, ঈশ্বৰমুখী হ'বৰ কাৰণে মানুহৰ শৰীৰটোৱে কেৱল আৰু কেৱল ইয়াৰ কাৰণে অধিকাৰী। বাকী কোনো যোনিত আমি এই 4 পুৰুষাৰ্থ সাধন কৰিব নোৱাৰোঁ। মনুষ্য শৰীৰতহে পাতিছে, মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰক যাৰ ইচ্ছা তৰিবাক। 4 পুৰুষাৰ্থৰ ক্ৰমটো চাওক। প্ৰথমতে দিছে ধৰ্ম, তাৰ পাছত আহিছে অৰ্থ, তাৰ পাছত আহিছে কাম, তাৰ পাছত আহিছে মুখ্য। কিন্তু অতি পৰিতাপৰ বিষয়, আমি ধৰ্মটো বাদ দি থৈছোঁ, মুখ্যৰ কথাও বাদ দি থৈছোঁ, এই মাজৰ দুটাত লাগি আছোঁ। আমাক কেৱল টকা পইচা লাগে, অৰ্থ, আৰু তাৰ বিনিময়ত আমি কাম বাসনা পূৰণ কৰিব বিচাৰিছোঁ। আশা পাশা সতেৰবদ্ধ কাম ক্ৰোধ পৰায়ণ ইহন্তে কাম ভোগাৰ্থময় ন্যায়ন অৰ্থ সঞ্চয়ান। 8শ অধ্যায় 12 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, আশাৰ পাশত বন্দী হৈ মানুহে দুৰ্নীতিৰ দ্বাৰা অৰ্থ সঞ্চয় কৰাত লাগিব। মনুষ্য জন্ম পাইছোঁ, আৰম্ভ কৰিবলৈ দিছে ধৰ্মৰ দ্বাৰা। ধৰ্মৰ সংজ্ঞাটোৱে আমাৰ ক্লিয়াৰ নহয়।
আমি ধৰ্ম বুলি কোৱাৰ লগে লগে ই হিন্দু ধৰ্ম, ই মুছলমান ধৰ্ম, ই শিখ ধৰ্ম, ই কিবা ধৰ্ম, ধৰ্ম মানে এয়া ধৰ্ম নহয়। এইবিলাক হৈছে একো একোটা সম্প্ৰদায়, ঈশ্বৰ উপাসনা কৰাৰ একো একোটা মাৰ্গৰ ওপৰত ভিত্তি কৰি একো একোটা সম্প্ৰদায় হৈছে। এইটো ধৰ্ম নহয়। ধৰ্ম হৈছে আমি যাক ধাৰণ কৰি ৰাখিছোঁ। জুই নিজৰ ধৰ্ম হৈছে জুয়ে তাপ দিয়ে, প্ৰকাশ দিয়ে, সংস্পৰ্শত আহিলে জ্বলাই দিয়ে, এইটো জুই ধৰ্ম। চেনীৰ ধৰ্ম হৈছে মিঠাপন, চেনীৰ ধৰ্ম হৈছে মিঠাপন। যদি জুয়ে নিজৰ ধৰ্মটো বাদ দিয়ে জুইৰ অস্তিত্ব শেষ। চেনীয়ে যদি মিঠাপন বাদ দিয়ে চেনীৰ অস্তিত্ব শেষ। এতিয়া মানুহৰ ধৰ্ম কি হ'ব? মনুস্মৃতিত ধৰ্মৰ 10টা লক্ষণ দিছে। ধৃতি, ক্ষমা, দম, অস্তেয়, শৌচম, ইন্দ্ৰিয় নিগ্ৰহ, ধীৰ, বিদ্যা, সত্যম, অক্ৰোধ, দশকম ধৰ্ম লক্ষণম। 10টা ধৰ্মৰ লক্ষণ দিছে। প্ৰথমটোতে কৈছে ধৃতি। আপুনি কি ধাৰণ কৰি আছে এইটোৱে আপোনাৰ ধৰ্ম। মই ভাৰতীয়, মই অসমীয়া, মই উজনিৰ, মই নামনিৰ, মই কেওট, মই কলিতা, মই আহোম, মই ব্ৰাহ্মণ, মই সুধীৰ। আপুনি কি ধাৰণ কৰি আছে? আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা, এটা ল'ৰাই যদি সৰু কালিতে ধাৰণ কৰি ল'লে যে মই এজনী ছোৱালী, আৰু যদি আচৰণ, চলা ফিৰা, কথা বতৰা, আচাৰ ব্যৱহাৰ ছোৱালীৰ নিচিনাকৈ যদি কৰা আৰম্ভ কৰি দিলে, ছোৱালীৰ দৰে যদি সব চলা ফিৰা আৰম্ভ কৰিলে, আচাৰ ব্যৱহাৰ সব ছোৱালীৰ দৰে যদি আৰম্ভ কৰিলে, মনত যদি ধাৰণাটো ধৰি ল'লে যে মই ছোৱালী, মই ছোৱালী, মই ছোৱালী, আপোনালোকে জানি আচৰিত হ'ব এইখন দেশত ডাঙৰ হৈ লিংগ পৰিৱৰ্তন কৰি ল'ৰা ছোৱালী হৈ গৈছে। কিয়? ধাৰণ কৰি ৰাখিছে, পুহি ৰাখিছে। সেইটো আমি শৰীৰটোকে মই বুলি ধাৰণ কৰি আছো আৰু শৰীৰৰ লগত সম্বন্ধিত এই যত যিমান আছে সেইটোৱে মোৰ ধৰ্ম বুলি ভাবি আছো। আৰু গুৰুজনাৰ ধৰ্ম ইয়াতকে বহুত ওপৰত। তেওঁ কৈছে সমস্ত ভূতত ব্যাপী আছো মই, হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। বিষ্ণুময় চোৱাচোন চবকে, আত্মাৰূপে দৰ্শন কৰা। আনকি উদ্ধৱক কোৱাৰ চলেৰে ভগৱান কৃষ্ণই কৈছে সমস্ত ভূতত বিষ্ণু বুদ্ধি নুহি যাবে, কায় বাক্য মনে অভ্যাসী বা এহি ভাবে। কেতিয়ালৈকে? যেতিয়ালৈকে কুকুৰৰ শৃগাল গৰ্দভৰ আত্মাৰাম আমি দৰ্শন কৰিব নোৱাৰো। কি সুন্দৰ! কিন্তু নাই, আমি ধাৰণ কৰি ৰাখিছোঁ মই উজনিৰ, মই নামনিৰ, মোৰ এইখন গাঁৱৰ অমুকৰ, বেলেগ বেলেগ ধৰণৰ আমি ধৰ্ম বনাই ল'লোঁ। ক্ষমা দ্বিতীয় ধৰ্মৰ লক্ষণ। যদি আপুনি কাৰোবাক ক্ষমা কৰিবলগীয়া আছে ক্ষমা কৰি দিয়ক, একদম পলম নকৰিব। কাৰো প্ৰতি দ্বেষ ৰখাৰ কোনো প্ৰশ্নই নাই। যদি কাৰোবাক ক্ষমা কৰি দিব পাৰে ক্ষমা কৰি দিয়ক। কাৰোবাৰ ওচৰত যদি ক্ষমা বিচাৰিবলগীয়া আছে অনতি পলমে গৈ ক্ষমা বিচাৰক, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰক। ধৃতি, ক্ষমা, দম, এই 10টা লক্ষণত 2টা বস্তু দিছে দমনৰ ওপৰত। এটা দিছে দম, এটা দিছে ইন্দ্ৰিয় নিগ্ৰহ। সাধাৰণতে দম ইন্দ্ৰিয়ৰ দমন বুজায়, কিন্তু ইয়াত ইন্দ্ৰিয় নিগ্ৰহ বেলেগে দিয়াৰ কাৰণে এই দমটোৱে মনৰ ওপৰত কণ্ট্ৰল বুজাইছে। মনৰ ওপৰত সংযম, ইন্দ্ৰিয়ৰ দমন। ধৃতি, ক্ষমা, দম, অস্তেয়, বেলেগৰ বস্তু চুৰ কৰি ননা। শৌচম, পবিত্ৰতা। ধৰ্মৰ এটা লক্ষণ হৈছে পবিত্ৰতা। শৌচাংশ দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যাম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম। 2 ধৰণৰ পবিত্ৰতাৰ কথা কৈছে। এটা হৈছে বাহ্যিক আৰু এটা হৈছে ভাৱৰ শুদ্ধতা। বাহ্যিক শুদ্ধতাত আমি গুৰুত্ব দিছোঁ। আমি ভকত, একেখন ধৰ্মধ্বজৰ তলত আছো, কিন্তু ভাৱত শুদ্ধতা আছেনে নাই? ইজনে সিজনক লেং মাৰিবলৈ বিচাৰি আছো নে নাই? এইজন মোতকে ওপৰত উঠিব বিচাৰিছে, ইয়াক ভৰিত ধৰা, উলিয়াই দিয়া, ইয়াক টানা, কিবা এটা লগোৱা ইয়াৰ ওপৰত। কিয়? কি ভাৱ শুদ্ধ হৈছে আমাৰ? আৰু গুৰুজনাই কৃষ্ণ সংস্কৃতি কি সুন্দৰ 2টা ভাগ কৰি দেখুৱাইছে, বাহ্যিক সংস্কৃতি আৰু আভ্যন্তৰীণ। আৰু সুন্দৰভাৱে আমাক আভ্যন্তৰীণৰ শুদ্ধতাৰ কাৰণেই শ্ৰৱণ কীৰ্তন দি গৈছে। কি সুন্দৰ গুৰুজনাৰ ধৰ্ম, আৰু আমি কি কৰি আছো? আমাৰ মনত পবিত্ৰতা নাই, পবিত্ৰতা নাই। আমি ইজনে সিজনক কেনেকৈ নিজ দেখুৱাব পাৰোঁ, কেনেকৈ টানিব পাৰোঁ, কোনোবা এজন যদি অকণমান ওপৰলৈ উঠিছে ভৰিত ধৰি কেনেকৈ টানিব পাৰোঁ।
এখন ট্ৰেইনৰ 3টা বগীত গুডছ ট্ৰেইনবিলাক আগতে মালগাড়ী বুলি যে কয় ভেকুলী সাপ্লাই দিছে শ্বিলঙলৈ 2টা বগী সম্পূৰ্ণ ফুল তাত দুৱাৰ আছে বন্ধ কৰা এটা বগী খোলা আগতে কয়লাবিলাক নিয়ে ওপৰত এনেকুৱা কাঠৰ লকছ বিলাকো যায় ওপেন খোলা আছে তাত ভেকুলী ভৰোৱা আছে কিছু দূৰ যোৱাৰ পাছত ৰেলৱে ইন্সপেক্টৰ এজনে চেক কৰি দেখিলে যে আৰে এটো বৰ ডাঙৰ কথা 3টা বগীত ভেকুলী পঠিয়াইছে হয় 2টা বগীটো সম্পূৰ্ণৰূপে দুৱাৰ বন্ধ ইয়াৰ পৰা ভেকুলী পলাব এটাও নোৱাৰে কিন্তু এটা খোলা বগীত পঠাইছে যে ইয়াৰ পৰাটো জপিয়াই জপিয়াই সব ওলাব এটো চাইনা নাপাবগৈ দেখো লগে লগে ফোনাফোনি কৰিলে এটো কোনে কৰিছে এনেকুৱা কাম আৰু তাৰ পাছত উত্তৰ পালে যে চিন্তা কৰিবলগীয়া একো নাই এই ভেকুলীখিনি অসমৰ ভেকুলীত এনেকুৱা কি আছে বিশেষত্ব বোলে অসমৰ ভেকুলী এটাই বিশেষত্ব আছে এটা যদি ওপৰত উঠিব বিচাৰে দুটাই ভৰিত ধৰি তললে নমাব কৃষ্ণ এটাও গতিকে ওপৰলে উজাপ মাৰিব নোৱাৰে যদি কোনোবা ওপৰলে উঠিব বিচাৰে বাকি দুটাই লগে লগে ধৰি তললে নমাই দিব বোলে চিন্তা কৰিবলগীয়া নাই যাবলৈ দিয়া গ্ৰীণ সিগনেল আমাৰ পবিত্ৰতা তেনেকুৱা আমি উঠিবলৈ নিদিও কাকো শৌচাংশ দ্বিবিধম প্ৰোক্তম বাজ্যম অভ্যন্তরম তথা মৃজলাভ্যাম স্মৃতম বাজ্যম ভাবশুদ্ধি তথান্তরম ভাব শুদ্ধতাত গুৰুত্ব দিও এখন সুন্দৰ সমাজ কৰিবৰ কাৰণে এটা সুন্দৰ অনুষ্ঠান গঢ়িবৰ কাৰণে এটা সুন্দৰ অনুষ্ঠান আগবঢ়াই নিবৰ কাৰণে আমাৰ ভাবৰ শুদ্ধতা লাগিব মনৰ শুদ্ধতা লাগিব আৰু তাৰ কাৰণে এনে অনুষ্ঠান যদি ভাবতে শুদ্ধতাত গুৰুত্ব নিদিও কেৱল বাহ্যিকতাত যদি আমি লাগি থাকো তেতিয়া হলে নহব শৌচাংশ শৌচম ইন্দ্ৰিয় নিগ্ৰহ ধি কাক ধ্যান কৰোঁ আমাৰ ধ্যানৰ কেন্দ্ৰবিন্দু কি বিদ্যা কেনেকুৱা আমাৰ আজিকালি সোশ্যাল মিডিয়াত বিভিন্নজনে শাস্ত্ৰৰ উদ্ধৃতি দিয়ে আৰু কয় যে অমুকত এনেকৈ লিখা আছে আৰে লিখাটো আছে শাস্ত্ৰত বিদগ্ধ মহাপুৰুষ মাধৱদেৱো আছিল এইবিলাক কথা নজনা কথা নহয় মহাপুৰুষ মাধৱদেৱো শাস্ত্ৰত বিদগ্ধ আছিল কিন্তু তেওঁ মাকৰ নৰিয়াত পৰোতে পাঠা ছাগলী আগবঢ়াইছিল আৰু দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিছিল হে দেৱী মা মোৰ মাক ঠিক কৰাই দিয়া পাঠা ছাগলী এযোৰ মই দিম আৰু ঘৰলৈ আহি যেতিয়া গম পালে আপোনালোকে সকলো জানে ভনী জুৱাই ৰামদাসৰ ওচৰত মাকক থৈ গৈছিল গম পোৱাৰ পাছত তেওঁ তেতিয়া ভনী জুৱাইকক পইচা দিছে যে পাঠা ছাগলী এযোৰ আনি দে ৰামদাসে যিহেতুকে গুৰুজনাৰ এক শৰণ হৰিনাম ধৰ্মত শৰণাগতি হৈছে তেওঁ নুশুনাৰ ভাও ধৰি ইফাল কিফাল কৰি আছে শাৰদীয় পূজা আহি গ'ল ওচৰ চাপিল মাধৱ পুৰুষৰ খং উঠিল আৰু ক'লে হকৰা কুচিয়াৰ বুদ্ধিত পাগল কিয় আনি নিদিয় পূজাৰ ছাগল আৰু সেইদিনা ৰামদাসৰ খং উঠি ক'লে আমাৰ আগত দেখাও হ বৰ চোত শংকৰক লগ পাইলে হৈবি লোটখোট মোৰ ওচৰতটো ফুটানি দেখাইছ গুৰুজনাক লগ পালে তোৰ হাৱা পানী উলিয়াই দিব কোন গুৰু বোলে শংকৰদেৱ মোক লৈ বল শাস্ত্ৰটো ময়ো জানো আৰু লৈ গ'ল পিছদিনা তৰ্ক হ'ল আপোনালোকে সকলো জানে কিন্তু যেতিয়াই গুৰুজনাই ভাগৱতৰ শ্লোক ভাগ উচ্চাৰণ কৰিলে আবেলি সময়ত গৈ বিভিন্ন তৰ্কাতৰ্কি চলি আছে শাস্ত্ৰৰ উদ্ধৃতি কোনো মনত দ্বেষ ভাৱ নাই শেষত গৈ গুৰুজনাই ভাগৱতৰ এটা শ্লোক উচ্চাৰণ কৰিলে यथा तरुर मूले निचेचाने न तृप्यन्ति तद स्कंद भुज उपशाखा प्राणोपहाराच्च यथेन्द्रियानाम तथा सर्व अर्चनम अच्युतेज्य 4:31-14 चतुर्थ स्कंध 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত বৃক্ষৰ মূলত যদি দেও আনি জল ত্ৰিপিটি হোৱন্ত তাৰ পত্ৰ পুষ্প ফল ডালে পাতে হিংসে যদি মূলত নেদয় কদাচিতো ডালে পাতে ত্ৰিপিটি নহয় লগে লগে মহাপুৰুষ মাধৱদেৱ দীঘল দি পৰিল শাস্ত্ৰজ্ঞ আছিল কোনবিলাক শাস্ত্ৰ আগম শাস্ত্ৰ তান্ত্ৰিক শাস্ত্ৰ আৰু গুৰুজনাই নিগম শাস্ত্ৰ মহাভাগৱতৰ পৰা উদ্ধৃতি দিছে গতিকে অকল শাস্ত্ৰ জানিলেই নহব আপোনাৰ বিদ্যা কেনেকুৱা তাৰ ওপৰত কথা আহিছে সত্যম সততাত আছনে নাই কিবা এটা পাবৰ কাৰণে আপুনি অসতৰ আশ্ৰয় লৈছে নেকি কিবা এটাৰ লোভত পৰি আপুনি যদি অসতৰ আশ্ৰয় লৈছে তেতিয়ালে আপোনাৰ দ্বাৰা কোনো ধৰ্ম হোৱা নাই কাৰণ ধৰ্ম মানে সত্য
অক্ৰোধ ক্ৰোধৰ ওপৰত সংযম কৰিব পাৰিছোনে নাই এই 10টা লক্ষণ সকলো সম্প্ৰদায়ৰ কাৰণে প্ৰযোজ্য মানুহৰ ধৰ্ম যদি আমি সততাত থাকি যদি অৰ্থ অৰ্জন কৰিছো তেতিয়াহলে কোনো ক'বলগীয়া নাই কোনে কৈছে ভকত ধনী হ'ব নোৱাৰে কোনে কয় আপুনি কোটি টকা ঘটক কোনো কথা নাই ভকত দুখীয়া হ'ব লাগিব বুলি ক'ৰবাত লিখা আছে নেকি কতো নাই কোটি কোটি টকা ঘটক কিন্তু পাহৰি নাযাব যে মই সততাত থাকিম যেহেতু মই ধৰ্ম কৰিছো গতিকে সত্যত থাকি পেলাই আপুনি ধন ঘটক আৰু সেই ধৰ্মৰ মাজেৰে যদি অৰ্থ উপাৰ্জন কৰিছে এই অৰ্থৰ দ্বাৰা আপুনি কামনা বাসনা পূৰণ কৰক কোনো বাধা নিদিয়ে কোনবিলাক কামনা শাস্ত্ৰসন্মত যিবিলাক কামনা ধৰ্মৰ অবিৰুদ্ধ কামনা ভগৱান কৃষ্ণই কৈছে মই ধৰ্মৰ অবিৰুদ্ধ তাৰ মানে শাস্ত্ৰসন্মত কামনা যদি আছে তেতিয়ালে তাত কোনো কথা নাই আপুনি কৰক সংসাৰ চলাই নিবৰ কাৰণে বহুতো বস্তুৰ প্ৰয়োজন হয় আপুনি লওক কোৰ পৰা ল'ব যিটো সততাৰ মাজেৰে অৰ্থ উপাৰ্জন কৰিছে এই অৰ্থৰ দ্বাৰা আপুনি কামনা বাসনা পূৰণ কৰক আৰু তেতিয়া এই কৰ্মকিটা কৰি প্ৰভু ভগৱন্তৰ নাম যদি আপুনি স্মৰণ কৰি থাকিলে মুক্তি আপুনি বিচাৰিব নালাগে যিটো জনে ফুৰে মাধৱৰ নাম ধৰি পাছে পাছে ফুৰে দেৱ দেৱী স্তুতি কৰি মূৰ্তিমন্ত হুয়া 5 প্ৰকাৰৰ মুকুতি মুকু লৈও বাপ বুলি কৰন্ত কাকুতি নিজে নিজে আহিব গতিকে ইয়াত কৈছে বৰ সুন্দৰভাৱে মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক হেন জানি যত ভকতি কৰক যাৰ ইচ্ছা তৰিবাক যোনে মানুহৰ জন্ম সফল কৰিব বিচাৰিলে মহাপুৰুষ মাধৱদেৱে সুন্দৰ ফৰ্মুলা দিছে ঘোষাত মানৱী জনম সফল কৰাৰ ফৰ্মুলা মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে হৰিৰ চৰণে শৰণ লৈলো মানৱী জনম সামফল কৰিলো আৰু গুৰুজনাই কৈছে মনুষ্য শৰীৰ পাই জিতু নৰগণ নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন বিফলে জনম গৈলা ভৈলা সৰ্বনাশ জীৱন্ততে মৰাখিটো ভাথিৰ নিশ্বাস গতিকে ইয়াত প্ৰহ্লাদেও দৈত্য শিশুসকলক কৈছে মানুহৰ জন্ম অতি দুৰ্লভ এই দুৰ্লভ জন্মটো পোৱাৰ পাছত যিজন বুদ্ধিমান হয় তেওঁ কুমাৰ কালৰ পৰা ঈশ্বৰত ভক্তি কৰে কাৰণ এই মানুহৰ জন্মটোৱে মানুহৰ শৰীৰটোৱে 4 পুৰুষাৰ্থৰ কাৰণে উত্তম তনু ইয়াৰ বাহিৰে আৰু বেলেগত এইটো সুবিধা নাই ইয়ালৈকে গৈছে